কচুৱাৰ শ্বেখ আহমদ আলী গাৰ্লছ একাডেমী বৃহত্তৰ কচুৱা অঞ্চলৰ এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান। নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কচুৱাৰ শ্বেখ আহমদ আলী গাৰ্লছ একাডেমী এখন নামোজ্জ্বল শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানখনৰ ইংৰাজী আৰু অসমীয়া মাধ্যমৰ লগতে ইছলামিক দিনী শিক্ষাও সমানে সমানে প্ৰদান কৰা হয়। উন্নত শৈক্ষিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক শিক্ষাৰ সমান্তৰালকৈ ক্ৰীড়াকলাপ আৰু শাৰীৰিক চৰ্চাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে এই একাডেমীখনে। শিক্ষানুষ্ঠানখনত পিতৃ-মাতৃহীন অৰ্থাৎ ইয়াতিম ছাত্ৰীসকলৰ বাবেও উপলব্ধ আছে বহু সা-সুবিধা। ছাত্ৰীসকলৰ নিৰাপদ আৰু সুকীয়াকৈ থকা মেলাৰ বাবে হোষ্টেলৰ ব্যৱস্থা থকাৰ উপৰি কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে এই শিক্ষানুষ্ঠানখনে। আমাৰ এই অসম জাতীয় বিদ্যালয় যিখন তাৰ বুকবিলাক ইয়াত পঢ়োৱা হয় আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছায়েন্স আৰু মেথছ ইংৰাজী মিডিয়ামত পঢ়োৱা হয়। সেইটো এক্সেল বুক, যিটো এক্সেলৰ আণ্ডাৰত বুকবোৰ লোৱা হয়। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ বাবে বা স্থানীয় ছাত্ৰীসকলৰ বাবেও ইয়াত হোষ্টেলৰ ব্যৱস্থা আছে। হোষ্টেলত থাকি লিখা পঢ়া কৰোৱা হয় ইয়াত বেছিভাগেই, আৰু অহা যোৱা কৰিও পঢ়িব পাৰিব, হোষ্টেলত থাকিও পঢ়িব পাৰিব। ইচ্ছুক ছাত্ৰীসকলে আহি হোষ্টেলত থাকি যে আমি নিৰাপত্তাভাৱে ধুনীয়াকৈ যে আমি পঢ়িম, সেই ব্যৱস্থা সম্পূৰ্ণভাৱে আছে, কৰি দিয়া আছে। ৰাতি কোচিঙৰ ব্যৱস্থা কৰি দিয়া আছে। তেওঁলোকে সেলফ ষ্টাডিৰ সময়ত কোচিং, যিটো আমাৰ বাহিৰা টিচাৰসকলো আহে। হোষ্টেলৰ ভিতৰত 8জনী মেম আছে, মাদ্ৰাছাৰ 4জনী, স্কুলৰ 4জনী আছে। তেনেকৈ ধৰক সন্ধিয়াৰ পৰা সেলফ ষ্টাডিত আৰম্ভ হয় ৰাতি 9টালৈকে। তাত ডিনাৰ থাকে, ৰাতিৰ আহাৰ ভোজন কৰি নামাজ পঢ়ি আকৌ ষ্টাডি হয়। 10:30টালৈকে টোটেল পঢ়া হয়। ৰাতিৰ পিছত ফজৰৰ নামাজ পঢ়ি আকৌ সেলফ ষ্টাডিত বহোৱা হয় 7টালৈকে ৰাতিপুৱা। হয়, আপোনাৰ কুৱেশ্যনটো বহুত ধুনীয়া। মই কৈ আছোঁ, আমাৰ এইখন অনুষ্ঠান এখন ব্যতিক্ৰমী অনুষ্ঠান। আমাৰ এই অঞ্চলৰ পক্ষে আমাৰ ব্যতিক্ৰমী অনুষ্ঠান। এইখন অনুষ্ঠানত দুই ধৰণে শিক্ষা দিয়া হয়। এটা হৈছে স্কুলীয়া শিক্ষা আৰু এটা হৈছে মাদ্ৰাছাৰ শিক্ষা, সম্পূৰ্ণভাৱে দিয়া হয়। বহুতে হয়তো ভাবিব পাৰে যে ইয়াত অলপ অলপকৈ মাদ্ৰাছা দিয়া হয় বা স্কুল অলপ অলপকৈ দিয়া হয়। তেনেকুৱা নহয়। বৰ্তমানলৈকে আমাৰ SSLC পৰীক্ষাত অৱতীৰ্ণ হৈ গৈছে, সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৈছে 3টা বেটছ, আৰু এইবাৰ আমাৰ 12জনী ছোৱালী অৱতীৰ্ণ হৈছে SSLC পৰীক্ষাত। সকলোৱে দোৱা কৰিব। আৰু মাদ্ৰাছাৰ আউৱালৰ পৰা আলিমা চালিচালৈকে সম্পূৰ্ণভাৱে শিক্ষা লৈ তেওঁলোকে এতিয়া SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছে। মাদ্ৰাছাৰ ৰাতিপুৱা 8টাৰ পৰা 11টালৈকে পঢ়াও হয়, ক্লাছ কৰোৱা হয়, আৰু 11:20ৰ পৰা 3টালৈকে স্কুল পঢ়োৱা হয়। টোটেল 20জন ষ্টাফ আছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।